হাতত মাত্ৰ কেইটামান টকাৰে আৰম্ভ কৰা এটা যাত্ৰা আৰু সেই যাত্ৰাৰ ফল আপোনালোকে দেখিব এয়া মোৰ পাছফালে থকা এই বাগিচাখনৰ পৰা এই বাগিচাখনৰ এই খেতি হৈছে ড্ৰেগন ফলৰ খেতি যিটো ফল এতিয়া বিশ্বৰ দৰবাৰত খুবেই প্ৰসিদ্ধ খুবেই আটকধুনীয়া বুলিও ক'ব লাগিব আৰু এই ফলৰ খেতি কৰিছে গুৱাহাটীৰ মাজমজিয়াৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ নাম হৈছে বিজয় লালুং আমি আজি তেওঁৰ সৈতে কথা পাতিম জানিবলৈ চেষ্টা কৰিম কেনেকৈ গুৱাহাটীৰ মাজমজিয়াত তেওঁ এই কৃষি ক্ষেত্ৰ তেওঁ আৰম্ভ কৰিলে নিজাববীয়া প্ৰচেষ্টাৰে তেওঁৰ এই যাত্ৰাৰ বিষয়ে আজি আমি কথা পাতিম আমি আশা কৰিছো কাহিনীৰ প্ৰথমটি খণ্ড আপোনালোকে নিশ্চয়কৈ উপভোগ কৰিব এয়া আমাৰ সৈতে আছে বিজয় লালুং দাদা আপোনাক নমস্কাৰ প্ৰথমে আপোনাক সুধিবলৈ বিচাৰিম এই যাত্ৰা সহজ নহয় কিন্তু কাৰণ কংক্ৰিটৰ মহানগৰী তাত এনেকৈ এটা চাকৰিৰ কথা নাভাবি এনেকৈ খেতি মাটি নিজকে আগবঢ়াই নিয়াটো সৰু কথা নহয় আপুনি কেনেকৈ ভাবিলে মনলৈ কেনেকৈ আহিল যে মই খেতিয়ে কৰিম খেতি কৰিয়ে মই খাম আনকো খুৱাম একচুৱেলি মোৰ আগৰ পৰা এইটো পূৰ্বপুৰুষৰ পৰা মাটি ধৰা আছিলেতো সেই ভাবিলো মই এনেকে মানে অলপ কৰি চাওঁ নেকি তেনেকে কৰি তেনেকে মই একচুৱেলি 2021 আৰম্ভ কৰিলো এই এপ্ৰিলত মানে পৰীক্ষামূলক হিচাপে কৰিলো তাৰপিছত এনেকে লাহে 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 কৰিলো তেনেকে কৰিলো বস্তুবিলাক আৰু এটা বিভিন্ন ধৰণৰ ফল মূল লগাইছো ড্ৰাগনটো বেছি আছে মানে ড্ৰাগনটো বেছি আছে আপুনি প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিল মানে ইমান ডাঙৰকৈ আপুনি বাগিচাখন কৰিছে ইয়াৰ বাবে যদি আমি চাওঁ কৰবাত নহয় কৰবাত শিকিব লাগিব বিশেষকৈ আজিকালি কৃষি মহাবিদ্যালয় বা এনেকুৱা আছে আপুনি কৰবাৰ পৰা শিকিছিল নে এন সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে একচুৱেলি ক'বলৈ গ'লে বস্তুটো মই ইউটিউবত চাইছো তাৰপিছত বেলেগ ফাৰ্মত বিলাক মানে হেৰি ফাৰ্মবিলাকত গৈ চাবলৈ গ'লো প্ৰথম গ'লো মই ইয়াতে আছে খেতিৰ আগত মা কামাখ্যা নাৰ্চাৰী বোলে তেওঁলোকে অলপ কৰিছিলে তাৰ পৰা পৰীক্ষামূলক হিচাপে পুলিও আনিলো তাৰ পৰা তাৰপিছত গ'লো ওদালগুৰি তাৰপিছত ৰঙিয়া তাৰপিছত চিৰাং তাৰপিছত মিৰ্জাৰ এজন কৰিছে ল'ৰা এজনে তেনেকুৱা চাই এইখিনি মানে তেনেকে কৰিলো আৰু মানে আইডিয়াবিলাক তেওঁলোকৰ পৰা অলপ অলপ ললো কথাটো সঁচাকৈ ক'তো আপুনি নিশিকাকৈ কেৱল এনেকৈ আপুনি চাই অভিজ্ঞতাৰ পৰা আপুনি ইমানখিনি কৰিছে তেনেকে কিছুমান জানিবলৈ হ'লে কিছুমান দুই এটা মানে ফাৰ্মাৰ বিলাক সুধিলো কেনেকে কি কেনেকে দৰৱ পাতি দিব কেনেকে সাৰ দিব লাগিব তেনেকে কৰি আছো তেনেকৈ আৰু আচ্ছা আপুনি আৰম্ভণিতে টকা পইচা নিশ্চয়কৈ খুব লাগিব কাৰণ ড্ৰেগন ফ্ৰুইট যেতিয়া আমি বজাৰত কিনিবলৈ যাওঁ তেতিয়াই খুব দাম লয় যে এটা ড্ৰেগন ফ্ৰুইট কিনিবৰ কাৰণে মানুহে ভাবে তেনেস্থলত আপুনি ড্ৰেগন ফ্ৰুইটৰ খেতি কৰিছে টকা পইচা খুব লাগিব প্ৰথমতে কেনেকৈ আৰম্ভ কৰিলে আপুনি টকা পইচাৰ পৰা আদি কৰি সকলো প্ৰথমটো মই 40,000 টকাৰে আৰম্ভ কৰিছিলো তেনেকে অলপ অলপ কৰি তেনেকে বঢ়াই আছো বস্তুবিলাক আচ্ছা এতিয়া বছৰি ইনকাম কিমান মান হয় বছৰিটো ক'বলৈ গ'লে এতিয়া কি ক'ম আৰু এতিয়া 4-5 লাখ টকাটো আহে 40,000ৰ পৰা 4-5 লাখলৈ যাত্ৰা কেনেকুৱা লাগে ভাবিলে তাৰ মাজতো এইফালে হেৰি আছে অলপ ঘাট প্ৰতিঘাট তেনেকুৱা আপুনি ক'লে ঘাট প্ৰতিঘাট বহুত আছে কেনেকুৱা ধৰণৰ ঘাট প্ৰতিঘাট কেতিয়াবা বাকীও দিব লগা হয় কেতিয়াবা এইবিলাক তেনেকুৱা আছে থাকে বস্তুবিলাক এইটো আৰু কেতিয়াবা একেবাৰেতো ফলবিলাক হেৰি নহয়তো কেতিয়াবা ব্যস্তৰ কম হয় কেতিয়াবা ব্যস্তৰ বেছি হয় বস্তু তেনেকুৱা আৰু বতৰৰ হেৰি লৈ কথা আছে বেছি মানে টেম্পাৰেচাৰটো হ'লেও মানে গছবিলাক অলপ হেৰি হয় আপুনি খেতি যে কৰিলে ইয়াৰ খেতি কৰাৰ আগত আৰু কিবা অন্য কিবা কৰ্মত নিয়োজিত আছিল খেতিটো মোৰ আগৰ হেৰিৰ পৰা হেৰি আছিলে আমাৰ ককা দেউতাৰ দিনৰ পৰাই খেতি তেনেকে আৰু কৰি আহিছিলে তেনেকৈ আৰু প্ৰফেচনেল হেৰি কৰা নাছিলে আগতে ধান খেতি কৰিছিলে বা তেনেকে কিবা অলপ কৰিছিলে তেনেকুৱা কৰি 2021ত এই খেতিখন আৰম্ভ কৰাৰ আগত আপুনি আন কোনোবা চাকৰিত কিবা কৰি আছিলে নেকি নাই তেনে সৰু এটা ব্যৱসায় কৰিছিলো আচ্ছা কিন্তু এই যাত্ৰাটো খুব কঠিন যাত্ৰা আছিল কাৰণ এতিয়াৰ দিনত যদি আমি চাওঁ মানুহে চাকৰিমুখী সকলোকে বিশেষকৈ চৰকাৰী চাকৰি এটা হলে মাহিলী এটা পইচা পাব কিন্তু আপোনাৰ যিহেতু এয়া ব্যৱসায় বুলিও ক'ব পাৰি এক প্ৰকাৰৰ কেতিয়াবা লাভ হ'ব কেতিয়াবা লোকচান হ'ব সেই বস্তুখিনিৰ লগত আপুনি কেনেকে মোকাবিলা কৰে নাই এইটোতো কিছু অলপ ধৈৰ্য লাগিব বস্তুটো ধৈৰ্য লাগিব এইটো আৰু আছে যিকোনো কামতে মানে এইটো অলপ আছে মানে হেৰি একদম আছে ধৈৰ্য ৰাখিব লাগিব হয় আপোনাৰ এতিয়া ইয়াতে কি আছে এইফালে গোটেই আমি যদি চাওঁ
চবফালে ড্ৰেগন ফ্ৰুইট হা। ড্ৰেগন ফ্ৰুইটৰ এয়া খেতি আপোনালোকে দেখিব আৰু কি আছে ইয়াতে ইয়াতে অমিতা আছে, বগৰী আছে, অমিতা, নেমু আছে, তাৰপিছত চেকু আছে, বিভিন্ন ধৰণৰ অলপ কৰিছো। হয় ড্ৰাগন খিনি বেছি আছে, ড্ৰেগন বেছি আছে এয়া আপোনালোকক দেখুৱাইছো খুব ধুনীয়া ধুনীয়া এয়া বিলাতী বগৰী নহয় বিলাতী বগৰী বিলাতী বগৰী কেঁচা আছে পকিব এতিয়াতো চিজন চলি আছে বগৰীৰ নাই নাই এইটো একচুৱেলি আগতীয়াকে ওলাইছে মাৰ্কেটত আচ্ছা এইটো অলপ আৰু ডাঙৰ হ'ব এইটো বস্তু ৰঙা হ'ব তোমাৰ এইটো হয় হয় এইটো ইয়াৰে মানুহে কেনেকৈ কিনে ইয়ালৈ আহি নাই কিছু আহে ইয়ালৈ আৰু কিছুমান দিব লাগে ফেঞ্চি বজাৰত দিওঁ কিছুমান আদাবাৰী আৰু ইয়াৰে নাৰেংগী নুনমাটি তেনেকুৱা এইবিলাক লৈ যায় আৰু কিছুমান মানে ফ্ৰেছ বস্তু খাব বিচাৰে নহয় তেতিয়া ইয়াৰ পৰা আহি লৈ যায় আৰু এইবিলাক কৰিছো মানে পুৰা অৰ্গেনিক গোবৰহে দিওঁ মানে বেলেগ মানে নিদিওঁ ৰাসায়নিক সাৰ নিদিওঁ মানে জৈৱিক পদ্ধতি কৰিছো আচ্ছা তাৰমানে গুৱাহাটীত নিশ্চয় ড্ৰেগন ফ্ৰুইটৰ খেতি এইখনেই এইখনে আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিত কৰিছে ইয়াতে কোনো ৰাসায়নিক সাৰ নাই গোবৰৰ গোবৰ এইবিলাক দিয়ে ৰাখিছে এইবিলাক গোটেই গোবৰ আচ্ছা আপুনি চৰকাৰৰ কিবা ইয়াতে আছে নে চৰকাৰ কিছু পাইছো নোপোৱা নহয় যেনেকে মানে হেৰি মানে পানীৰ কাৰণে হেৰি পাইছো চলাৰ তাৰপিছত ডিপ ইৰিগেশ্যন গছৰ গুৰিত দিয়া কাৰণে এইবিলাক আছে মানে এইবিলাক পানী পানী দিয়া ব্যৱস্থা সেইটো আৰু দুই এটা কিছু অলপ পাইছো তেনেকুৱা যেনেকে স্প্ৰে কৰা মেচিন ইয়াতে নিশ্চয় আৰু মানুহটো জড়িত হৈ আছে নিশ্চয় আছে এই ৩-৪জন আছে কিন্তু আৰম্ভণি আপুনি অকলে কৰিছিলে মই অকলে কৰিছো আৰম্ভণি অকলে কৰিছিলে আৰু এনেইতো অকলে চব কামে অকলে কৰিব নোৱাৰি কিন্তু অলপ সহায়ো লাগে তেনেকুৱা হয় হয় আৰু যেহেতু ইমান ডাঙৰকৈ আপুনি কৰিছে টিম মেম্বাৰ গুচাওঁতে এইবিলাক কিছু সময় লাগে মানে সময় লাগে এতিয়া আপুনি ইয়াত আৰু পৰিকল্পনা খেতিৰ ইয়াতে নে আৰু কৰবাত আছে মোৰ আৰু এখন আছে হেৰি বাৰী এখন আছে তাতো এনেকৈ লগাইছো এনেকৈ ড্ৰাগন তাতো ড্ৰাগন ফ্ৰুইট লগাইছো আৰু আছে ভৱিষ্যত বাৰী বঢ়াৰ কাৰণে ইচ্ছা সেইটোৱে বুজিছো এই যে আপুনি স্বাৱলম্বিতাৰ ইমান এটা উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে যুৱ প্ৰজন্মৰ বাবেও কিন্তু এয়া বেছি এটা ডাঙৰ উদাহৰণ কাৰণ বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত এটা খুব চিন্তা যে কি কৰি খাম মানে আমি আৰু এইখিনি সময়ত বিশেষকৈ খেতি কৰি খোৱাৰ কথা মানুহে তাৰমানে ভাবিবই নোৱাৰে তেনেস্থলত আপুনি জৈৱিক পদ্ধতিৰে ইমান ধুনীয়াকে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গতিকে কি ক'ব নাই একচুৱেলি ইণ্টাৰেষ্ট লাগিব মেইনলি আৰু কৰ্ম কৰিব লাগিব সেইটোৱে খেতি কৰিব হলে মানুহক কি লাগে ইণ্টাৰেষ্টটো লাগিব তাৰপিছত মাটিটো লাগিবই প্ৰধান কিছুমানটো কম ঠাইতে ধুনীয়াকৈ কৰিব এতিয়া আপোনাক চাই আৰু যদি কোনোবাই কৰিব খোজে ড্ৰেগন ফ্ৰুইটৰ খেতি হওক বা কিবা সেনেকুৱা যে এইটো কৰিলে ভাল হ'ব সেইটো কৰিলে ভাল হ'ব কিবা ক'ব বিচাৰিব নেকি তেনেকুৱা এইটো কৰিব পাৰে মই কৈছো আগতে মানে ইণ্টাৰেষ্ট থাকিব লাগিব বস্তুটো আমাৰ অসমৰ মানুহটো এতিয়া বহুতৰ মাটি আছে কিন্তু মাটি দৰা পেলাই এনে পেলাই ৰাখিছে কিছুমান চন পৰি আছে কিছুমান এতিয়া চবে মানে টকাৰ পিছে মানে চহৰমুখী হ'ব বিচাৰিছে মানুহ ল'ৰাবিলাকে হয় চহৰমুখী হ'বলৈ বিচাৰিছে খেতি কমি গৈছে নেকি খেতিটো কমিছে এতিয়া কমি গৈছে কিন্তু এনেকৈ চহৰৰ মাজত যে আপুনি গঢ়ি তুলিছে তেনেস্থলত গাঁৱৰ মানুহৰ মাজতে কিন্তু খেতিৰ চাহিদাটো খুব কমিছে খেতি কৰাটো হাততে পাই যে বস্তুবোৰ নাই এতিয়া আছে আমাৰ অসমীয়া প্ৰজন্মই এতিয়া কৰিছে এতিয়া বহুতে এতিয়া ওলাই আহিছে এতিয়া লাহেকৈ নতুন প্ৰজন্ম ওলাই আহিছে সঁচাকৈ গতিকে আপোনালোকক পুনৰবাৰ দেখুৱাইছো এয়া ড্ৰেগন ফ্ৰুইটৰ বাগিচা চবফালে ড্ৰেগন ফ্ৰুইটৰ আপোনালোকে পুলিবোৰ দেখিব এইবোৰ কিবা এনেকুৱা নিৰ্দিষ্ট সময় আছে নেকি ড্ৰেগন ফ্ৰুইটবোৰ ডাঙৰ হোৱা বা কিবা মানে সিজন তাৰমানে কাইটবিলাক যি আছে এই কাইটবিলাকৰ পৰা ফুল হয় এই কাইটবোৰৰ পৰা ফুল হয় মানে তাৰপিছত ফলৰ আকৃতি হয় এইবোৰৰ পৰা এইবিলাক নতুন ডাল ওলাইছে এইবিলাক কোনটো সিজনত এনে বতৰ ঠিক হলে এপ্ৰিলৰ পৰা হেৰি হয় মানে ফুলে বস্তুটো বহাগৰ পৰা মে জুনত মানে ছিঙিব পৰা হয় হাৰ্ভেষ্ট কৰিব পৰা হয় মে জুনত তাৰমানে মে জুনত যদি আমি ইয়াতে আহো গোটেই গুলপীয়া মে জুনৰ পৰা আপ টু ডিচেম্বৰ ফাৰ্ষ্ট উইক তেতিয়ালৈ পোৱা যায় তেতিয়া ফুলটো তেতিয়া মানে অফ চিজন এতিয়া আৰু আপুনি কিমান
টকাত বিক্ৰী কৰে বস্তুবোৰ ইয়াৰে? এতিয়াতো তেনেকৈ নিৰ্ধাৰিত ক'ব নোৱাৰিম। এতিয়া কিছুমানে 300 টকাটো বিক্ৰী কৰোঁ, 250 টকাটো 200 টকাটো বিক্ৰী কৰোঁ। কিছুমানে পাইকাৰী হ'লে অলপ কমত দিয়া হয়, বেছিকৈ নিয়ে যায় সিহঁতে, কুইণ্টেল নিয়া হয়। সেইটো নিশ্চয়কৈ। গতিকে এয়াই আছিল বিজয় লালুং, যিয়ে জৈৱিক পদ্ধতিৰে খেতি কৰি স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে গুৱাহাটী মহানগৰীত, যিখন মহানগৰীত আমি প্ৰায়েই কেৱল কংক্ৰিটৰ মাজেৰেই দেখোঁ, কিন্তু সেই গুৱাহাটীতো আছে সেউজীয়াৰ এখন অনন্য আচলতে পৃথিৱী বুলি ক'ব লাগিব, যিখন পৃথিৱীত আহিলে আপুনি এটা পৰিষ্কাৰ উশাহ পাব, য'ত আপুনি দেখিব কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু বিশেষ সময়ত আহিলে ইয়াতে আপুনি ফল ফুলেৰে ভৰি থকা দেখিব, ৰং বিৰং হৈ থকা দেখিব। গতিকে আপোনালোকো আহক। আপোনাৰ পৰা জানিবলৈ বিচাৰিম এড্ৰেছটো কি? নামটো হ'লে বিজয় লালুং, ঠাইডোখৰ হ'ল বুন্দা, গুৱাহাটী। বুন্দা, গুৱাহাটী, নাৰেংগী। নিশ্চয়কৈ আপোনালোকেও যদি গুৱাহাটীৰ ভিতৰত থাকি ফ্ৰেছ ড্ৰেগন ফ্ৰুইট হওক, বগৰী হওক বা আন কিবা ফল মূল খাবলৈ বিচাৰে, কল, আম, তেতিয়াহ'লে আপোনালোকে নাৰেংগীৰ বুন্দালৈ আহিব পাৰে। আহি এই বাগিচাখনৰ পৰা লৈ যাব পাৰে, নহ'লে অৰ্ডাৰো কৰিব পাৰে, অৰ্ডাৰো কৰিব পাৰে। গতিকে আপোনাকো ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আমাক দিলে। ধন্যবাদ।